একেবাৰে চকীদাৰৰ পৰা আৰম্ভ হৈ ওপৰ মহলৰ লোকে পইচা দিব লাগে। মোৰ কাগজৰ ভিতৰত কিবা এটা সোমাই দি 500 টকা এটা সোমাই দিছো মানে 500 টকা লৈছে কয় কোনেও যাতে দেখা নাপায়। মোৰ বাচ্চাটাক MRI কৰালো, তাতে ফিজটো দিছো। এতিয়া ফিজটো দিয়াৰ পিছত তাতে MRI কক্ষ সোমোৱাৰ পিছত তাৰপিছত কয় যে এই মেডিচিনটো বাহিৰৰ পৰা কিনি লৈ বাচ্চাক চেঞ্চেলেছ কৰিব লাগিব। পিছে ক'লে যে চেঞ্চেলেছ কৰিব লাগিব, মেডিচিন বাহিৰৰ পৰা আনবা নালাগে, মোক পইচা দি মই মেনেজ কৰি দিম। সেইটো সেই MRI কক্ষত যি থাকে মানে ৰিচিপ্টটো যে লয় ৰিচিপশ্যনত, নহ'লে একো কাম নহয় নেকি? টকা নহ'লে একো নহয়। একেবাৰে চকীদাৰৰ পৰা আৰম্ভ হৈ ওপৰ মহলৰ লোকে পইচা দিব লাগে। মই ৰিচিপ্ট কাটছো MRI, তাৰপিছত MRI কক্ষ সোমোৱাৰ বাচ্চাটো সোমোৱাৰ পিছত কয় যে বাচ্চাক চেঞ্চেলেছ কৰিব লাগিব, এতিয়া মেডিচিনটো বাহিৰৰ পৰা কিনি লৈ মই কৈছো বাহিৰত ক'ত পাম? কয় তেন্তে মই মেনেজ কৰি দি আছো। মোৰ কাগজৰ ভিতৰত কিবা এটা সোমাই দি 500 টকা এটা সোমাই দিছো মানে 500 টকা লৈছে কয় কোনেও যাতে দেখা নাপায়। এতিয়া লৈছে MRI কৰাৰ আগমুহূৰ্তত। এতিয়া 3 দিন মান হ'ল আজি। এইটো MRI বিষয়ৰ বাচ্চাৰ পইচা লৈছে আপোনাৰ? শিশুৰ MRI বিষয়ৰ।